যোৰহাটৰ এটা গৌৰৱময় ইতিহাস 1997 চনত যোৰহাটত স্থাপিত হোৱা এখন বিশেষ হোটেল চুমু নিৰামিষ হোটেল, যি হোটেলৰ নাম হয়তো মই আপোনাক জনোৱাৰ প্ৰয়োজন নাই বা উজনি অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰা কোনো যাত্ৰীক আচলতে এই হোটেলখনত হয়তো পুনৰ এবাৰ চিনাকি দৰে প্ৰয়োজন নাই। যোৱা পৰহি এই হোটেলতে এটা ঘটনা সংঘটিত হৈছিলে, যি ঘটনাই পুনৰবাৰ আকৌ এবাৰ প্ৰতিষ্ঠা কৰিছে নেকি অসমীয়াক আচলতে আগবাঢ়ি যোৱাত ক'ৰবাত বাধা প্ৰদান কৰে নেকি। বান সাহায্যৰ পৰা অহা এটা বিশেষ দল এই চুমু হোটেলত যোৱা পৰহি সন্ধিয়া সময়ত উপস্থিত হৈছিলেহি আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰি কালিৰ দিনটোত যোৰহাট সদৰ আৰক্ষী থানাত এখন এজাহাৰ তেওঁলোকে দিছিলে আৰু এই এজাহাৰত তেওঁলোকে উল্লেখ কৰিছিলে চুমু নিৰামিষ হোটেল 1997 চনত প্ৰতিষ্ঠা লাভ কৰা এই হোটেলখনত তেওঁলোকে ৰুটি প্লেট অৰ্ডাৰ কৰিছিলে আৰু তাৰ পাছতেই কিছু বাক বিতণ্ডা হৈছিলে এই হোটেল কৰ্তৃপক্ষৰ লগত আৰু হোটেল কৰ্তৃপক্ষই তেওঁলোকৰ যিসকল ব্যক্তি আহিছিলে তেওঁলোকক আক্ৰমণ কৰিছিলে বা তেওঁলোকৰ সৈতে কাজিয়াত লিপ্ত হৈছিলে বুলি উল্লেখ কৰিছিলে। কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ তেওঁলোকে এজাহাৰখনত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। অভিযোগকেইটাৰ ভিতৰত আছিলে চুমু নিৰামিষ হোটেল 1997 চনৰ পৰা যি ধাৰাবাহিকতা ৰক্ষা কৰি এই হোটেলখনে নিৰামিষ, যিটো সময়ত আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মদ বিক্ৰী নকৰিলে এটা সময়ত হোটেল চলা নাছিলে, সেই সময়ত এখন হোটেলত নিৰামিষ হোটেল হিচাপে উজনি অসমৰ একমাত্ৰ হোটেল আছিলে আৰু একমাত্ৰ হোটেল হিচাপে নিজৰ যি ধাৰা সেই ধাৰা সুন্দৰ ৰাখিছিলে। কিন্তু তেওঁলোকে এই অভিযোগনামাত আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁলোকে এই চুমু হোটেলত মদ বা সুৰা বিক্ৰী কৰা হয়, কিন্তু এই অভিযোগ কিমান দূৰ সত্য, কাৰণ 1997 চনত প্ৰতিষ্ঠা লাভ কৰাৰ পৰা এই হোটেলত এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি এজনে কোনোদিন সুৰা বা সেই তেনে সামগ্ৰী নিচাজাতীয় সামগ্ৰী কোনোদিন বিক্ৰী কৰা নহয়। হোটেল কৰ্তৃপক্ষ আছে সম্পূৰ্ণ আপোনালোকক জানিব বিচাৰিছোঁ। যোৱা পৰহি এটা ঘটনা সংঘটিত হৈছিলে, তেওঁলোকে ইতিমধ্যে যোৰহাট সদৰত এজাহাৰো দিছে। আপোনালোকৰ হোটেলখনৰ এটা সুনাম আছে, এটা চিনাকি নাম আছে। তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ হোটেলৰ কৰ্তৃপক্ষ আচলতে তেওঁলোকক মাৰধৰ কৰিলে। দ্বিতীয় আটাইতকৈ এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে, তেওঁলোকে আপোনালোকৰ হোটেলত সুৰা বিক্ৰী কৰা হয়। দুটাকৈ অভিযোগ তেওঁলোকে লৈ আহিছে। প্ৰথম অভিযোগটো কি হ'ল, তেওঁলোকে মানে মাৰপিট কৰাটো কথা কৈছে। আমাৰ একোৱেই মাৰপিট কৰা নাই, আমি একোৱেই কৰা নাই। মোক হেঁচা মাৰিহে ধৰি আছে, 10টামান ল'ৰাই আগচি ধৰি আছে আৰু এই সিফালে মেনেজাৰটোকে 10টামান 3টামান ল'ৰাই আগচি ধৰি আছে। আমি একোৱেই কৰিব পৰা নাই। যে প্ৰথমতে কৈছোঁ যে 80 টকা এতিয়া 80 টকাকৈ লৈছে, এনেকৈ একদম বেয়া ভাষা কৈছে। আমি কৈছোঁ যে 80 টকা আমি লওঁৱেই, পইচা নাই যদি মিলাই লোৱা এনেকৈ। তাৰপিছত বোলে আমি বান সাহায্য ৰাতিপুৱাৰ পৰা দি আহিছোঁ বোলে, তহঁতি বোলে এই পইচা লুটিছে, ধেৰ এইবোৰ ভাষা ধেৰ কৈ আহে। এইবোৰ কথা ক'লে লাভ নাই। পইচা বোলো আমি এতিয়া তোমালোকক ৰিলিফ দিব লাগিব নেকি, সেইটো কথা মই কৈছোঁ। ৰিলিফ দিব লাগিব নেকি, কিন্তু দি দিম 20 টকা ৰিলিফ এনেকৈ। সেই কথাটো তেওঁলোকে পূৰ্ণ হৈছে আৰু মোৰ ওপৰত মানে বেয়া হেৰিভাৱে আক্ৰমণ মানে মোক হেঁচা মাৰি ধৰি দিছে আৰু তেওঁলোকে ফুটেজ ভিডিঅ' কৰি আছে, প্ৰত্যেকটো ল'ৰাই ভিডিঅ' কৰি আছে। তাত গোটেইকেইজন ল'ৰাই মদ খোৱা নাই, কেইটামানে কাজিয়া কৰিছে, বাকীকেইটা ল'ৰাই ভিডিঅ' কৰি আছে। ভিডিঅ'টো মই বেয়া মান মাতিছোঁ, তেওঁলোকে বেয়া অসভ্যালি কৰিছোঁ। চাই ল'লে হ'ল, দেখুৱাই কৰি দিলে ভিডিঅ' আছে আৰু মই অসভ্যালি কৈছোঁ দেখুৱাই দিওঁ। সেইটোতো বৰ ভাল কথা কৈছে তেওঁলোকে। যদি কোনোবাই মোৰ হোটেলত আজি 97 চনৰ মদ খাই পাইছে, খাই মানুহজন উলিয়াই নিজেই কৈ দিয়ক বোলে কিয় বোলে মই মদ খাইছোঁ দেই আপোনাৰ হোটেল, এনেকৈ কৰিলে হয়। মই আপোনালোকে এতিয়া নাই বেচা, আপোনালোকেতো আৰু চাই লওক। নাই বেচা বোলো কোনোবাই এতিয়া বিশ্বাসো নকৰিব পাৰে। চাই লওক মই নাই চাওঁ, মই আৰক্ষী আহিলে মই উত্তৰ দিম, কম যদি মই দুখ কৰিছোঁ দণ্ড হ'ব। মই দুখ কৰা নাই, মই একোৱেই কৰা নাই। তেওঁলোকে মাৰপিট কৰা নাই, মাৰপিট কৰি যদি প্ৰত্যেকেই ওচৰতে মোক তেওঁলোকে ভিডিঅ' কৰি আছে প্ৰত্যেকটো কথা। মই এটা কথা, মোক ভিডিঅ' কৰিবলৈ মই মানে জেপলা হাতখন দিব পৰা নাই, ইমান ঘোচা মাৰিব কৈছে। সেইবোৰতো ক'লেতো লাভ নাই, মোৰ তাত ফুটেজ নাই। তেওঁলোকৰতো ফুটেজ আছে, ফুটেজটো চাই ল'লে তেওঁলোকৰ ফুটেজবোৰ চাই ল'লে মোক কি হৈছে চাব পৰা। মোৰ ফুটেজ নাই, মোক মানে 10টামান ল'ৰাই বেয়া ব্যৱহাৰ কৰিছে, এই মেনেজাৰটোকো 5-6টামান ল'ৰাই ব্যৱহাৰ কৰি আছে। ফুটেজবোৰ তেওঁলোকতে আছে, ভাল বেয়া ফুটেজ। কেইবাটাও অভিযোগ তেওঁলোকে লৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা আচলতে অঞ্চলটোৰ এটা সুনাম আছে। অঞ্চলটোৰ সুনাম তেওঁলোকে অপূৰ্ণ যি তেওঁলোকে মানে এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে, যিহেতু বহু মানুহে সামাজিক মাধ্যমত বহু বেয়াকৈ মন্তব্য দিয়া পৰিলক্ষিত হৈছে। এজন স্থানীয় যুৱক, আপুনি অভিযোগকেইটা আহিছে, অভিযোগকেইটা সম্পৰ্কত কি ক'ব?
আচলতে এইটো অভিযোগ বুলি কোৱা গ'লে তেওঁ প্ৰথম কথা হ'ল কি তেওঁ কৈছে যে বাইক দিয়া ল'ৰাজনৰ কথা কৈছে দেই তেওঁ কৈছে যে নিমন্ত্ৰণ বুলি প্ৰথম নামটো উচ্চাৰণ কৰিছে মই এটা কথা কওঁ আজি প্ৰায় 6 মাহ হ'ল মই নিমন্ত্ৰণৰ স্বত্বাধিকাৰী আছিলোঁ বৰ্তমান 6 মাহ দিন ধৰি মই মোৰ হোটেল ব্যক্তিগত কাৰণত মই বন্ধ ৰাখিছোঁ কিন্তু মোৰ হোটেলৰ নাম তেওঁ আচলতে উচ্চাৰণ কৰিছে কি কাৰণত আচলতে কিবা বদনাম কৰিব বিচাৰিছে নে অনিচ্ছাকৃত ভুলৰ বাবেই কৰিছে সেইটো তেওঁ জানিব কিন্তু তাৰ মাজতে আকৌ এবাৰ তেওঁ উচ্চাৰণ কৰিছে যে চুমু নিমন্ত্ৰণ হোটেল আচলতে তেওঁৰ নামটোৱে শুদ্ধকৈ ক'ব নোৱাৰি আপোনালোকে ইয়াৰ চাইনবোৰ্ডখন চালেই দেখিব উজনি অসমৰ একমাত্ৰ নিৰামিষ হোটেল ইয়াত আপোনালোকে ইয়াৰ চাইনবোৰ্ডখন দেখিব চুমু হোটেলৰ এটা আচলতে সুনাম আছে সুনাম মানে এইটো কাৰণেই ক'ব লাগিব এখন ছটাই অঞ্চলত এইখনেই আচলতে প্ৰথমবাৰৰ বাবে হোটেল প্ৰতিষ্ঠা হৈছিলে যাৰ জৰিয়তে আমাৰ ইয়াৰ আশে পাশে থকা ব্যৱসায় প্ৰতিষ্ঠানবোৰ গঢ় লৈ উঠিছিল আৰু সমান্তৰালকৈ ইয়াৰ যিখিনি যাত্ৰী উজনিৰে হওক বা নামনিৰ ফালৰে হওক যাত্ৰা আৰম্ভ কৰোঁতে আমাৰ ট্ৰাকেই হওক ডাঙৰ গাড়ীয়ে হওক একাপ চাহৰ জুতি লৈ আচলতে যাত্ৰা আৰম্ভ কৰিছিল আৰু আজিলৈকেতো তেনেকুৱা ধৰণৰ এটা আমি শুনা নাই যে চুমু হোটেলত অবৈধ কিবা ব্যৱসায় চলে বা তেনেকুৱা ধৰণৰ আজিলৈকে হোৱা নাই আৰু যিহেতু এজন স্বত্বাধিকাৰীজন আপোনালোকে সকলোৱে জানে যে এজন শিক্ষক আছিলে তেখেত অৱসৰপ্ৰাপ্ত হৈ বৰ্তমান নিজৰ লগতে নিজৰ আজৰি সময় বুলি নকওঁ আচলতে তেওঁ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান চম্ভালাৰ লগতে তেওঁ 10জন অসমীয়া সংস্থাপিত কৰি আহিছে গতিকে তেওঁৰ বিষয়ে এটা অভিযোগ উঠাটো মানে আমাৰ অঞ্চলবাসীৰ কাৰণে এটা আটাইতকৈ আচৰিত বিষয় হৈ পৰিছে গতিকে মই ভাবোঁ এই ক্ষেত্ৰত নিশ্চয় তেওঁলোকে কিবা এটা বেয়া ব্যৱহাৰ বা বেয়া পৰিস্থিতি এটা কৰিব লাগিব আৰু তেওঁ মই প্ৰদীপদাৰ লগত ইতিমধ্যে আলোচনা কৰিছিলোঁ যে কি হ'ল কথাটো তেওঁলোকে কৈছে যে প্ৰথমে ৰুটিৰ দাম সুধিওঁতে তেখেতসকলে আচলতে কৈছিলে 80 টকা কিবা ভুলবশতঃ হ'ব পাৰে ভুলক্ৰমে তেওঁলোকে 60 টকা শুনিব পাৰে কিন্তু ইয়াত এখনতো নাম ফলক আছে তাততো আচলতে মূল্য লিখি থোৱা আছে তেনেকুৱা এটা পৰিস্থিতিত আচলতে এই অনাকাংক্ষিত ভুলটো হ'ব নালাগিছিলে বুলি মই ভাবোঁ গতিকে মই আচলতে এটা ভুল বাৰ্তা অসমবাসীলৈ যাতে এটা অসমৰ ছটাই অঞ্চলৰ এটা ভুল বাৰ্তা নজৰ তাৰ প্ৰতি লক্ষ্য ৰাখি মই সকলোকে আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ আচলতে ভুৱা বাতৰি আচলতে পৰিৱেশন নকৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো জীয়াই ৰাখে এয়া আচলতে হোটেল কৰ্তৃপক্ষৰ লগতে স্থানীয় দুজনমান যুৱক তেওঁলোকে ইমেইল কৰিছিলে আৰু এই বিষয়টো ইমানকৈ মীমাংসা হোৱাৰ প্ৰয়োজনীয়তা আছে কাৰণ অঞ্চলটোৰ এটা সুনাম আছে ঠাইখনৰ এটা সুনাম আছে গতিকে এই ঠাইখিনিৰ যি সুনাম সেই সুনাম আচলতে নষ্ট হোৱাটো স্থানীয় যুৱক হিচাপে আচলতে কোনেও নিবিচাৰিব আৰু এই পৰিলক্ষিতে আচলতে যি কৈছিলে এই বিষয়টো অতি শীঘ্ৰে মীমাংসা হোৱাৰ প্ৰয়োজনীয়তা আছে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।